আসাম পুলিচ এবি ইউবি প্ৰতি লক্ষ্য ৰাখি যে আমি লক্ষ্য বেচ চলাই গৈছিলো তাৰ অন্যটা ভিডিও লৈ আহিছো আজি ইয়াত আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বা আগতে হৈ যোৱা আসাম পুলিচৰ পৰীক্ষাসমূহৰ যি পৰীক্ষাৰ জিকে কোৱেশ্চন আছিল জিকে পাৰ্টখিনি আপোনালোকৰ মাজত ডিসকাস কৰিম আজি এখন পেপাৰ উঠাই লৈছো 2019 চনৰ তাৰ পাছত ক্ৰমান্বয়ে আমি সম্পূৰ্ণ পেপাৰখিনি ডিসকাস কৰিম ইয়াত এই পেপাৰখনৰ লগতে সামঞ্জস্য বহু কথা কৈ যাম আপোনালোকে নোট ডাউন কৰি যাব যেহেতু এই পৰীক্ষাৰ পেপাৰসমূহক লৈ আগন্তুক পৰীক্ষাৰ যি হবলৈ গৈ আছে সেই পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ কটা হ'ব গতিকে পলম নকৰি আহকচোন ভিডিওটো আৰম্ভ কৰো এতিয়া ভিডিওটোৰ প্ৰথমটো প্ৰশ্ন হু ইজ দ্য ডাইৰেক্টৰ অফ ইন্টেলিজেন্স ব্যুৰো আইবি বা ইন্টেলিজেন্স ব্যুৰোৰ ডাইৰেক্টৰ কোন আছিল 2019 চনৰ পেপাৰ মতে 2019 চনত ইন্টেলিজেন্স ব্যুৰোৰ ডাইৰেক্টৰ আছিল অৰবিন্দ কুমাৰ অপচন সি আছিল অৰবিন্দ কুমাৰ অৰবিন্দ কুমাৰ আছিল 2019 চনত ইন্টেলিজেন্স ব্যুৰোৰ ডাইৰেক্টৰ কিন্তু বৰ্তমান যদি আমি ডাইৰেক্টৰ আইবিৰ খুদু তেতিয়া তপন কুমাৰ ডেকা অপচন ই শুদ্ধ হয় তপন কুমাৰ ডেকা গতিকে এটো মন ৰখাটো অতি দৰকাৰ ইয়াৰ উপৰিও কেতিয়াবা আৰু বেলেগ বেলেগ এজেন্সি যি আছে আমাৰ এই এজেন্সি ডাইৰেক্টৰৰ কথা আপোনালোকক খুদিব পাৰে আপোনালোকে মন ৰাখি যোৱাটো অতি দৰকাৰ যেনে ধৰণে ৰৰ ফুল ফৰ্মটো হৈ গল ৰিসাৰ্চ এণ্ড এনালাইসিস উইংস ৰৰ এতিয়া আমাৰ ডাইৰেক্টৰ কোন বুলি ক'লে কি হ'ব ৰবি সিনহা ৰবি সিনহা হৈ গল ৰৰ ডাইৰেক্টৰ ইয়াৰ উপৰিও কেতিয়াবা খুদিব সিডিএছ চিফ অফ ডিফেন্স ষ্টাফ মানে আৰ্মি এয়াৰ ফোৰ্স আৰু নেভিৰ যিজন সিডিএছ চিফ অফ ডিফেন্স ষ্টাফ হয় বৰ্তমান কোন অনিল চৌহান আৰু প্ৰথম কোন আছিল প্ৰথম যিজন আছিল বিপিন ৰাৱত অলৰেডি আমি আমাৰ পুৰণা ভিডিওত এই কথা ডিসকাস কৰিছো আপোনালোকে সেই ভিডিওসমূহ চাই লব পাৰে গতিকে এনে ধৰণৰ ডাইৰেক্টৰ বা এনে ধৰণৰ এজেন্সি হেড আৰু হেডকোৱাৰ্টাৰ কোড আছে হেড বা হেডকোৱাৰ্টাৰ কোড আছে আপোনালোকে সম্পূৰ্ণ চাই যাব ইয়াৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহি থকা দেখা যায় 2019 চনৰ পেপাৰখন চালে আপোনালোকে এটা চিত্ৰত দেখিবলৈ পাব হু হেজ বিন এৱাৰ্ডেড পদ্মশ্ৰী এৱাৰ্ড ইন 2019 চনত পদ্মশ্ৰী এৱাৰ্ড কাক দিয়া হৈছিল অপচন কেইটাৰ ভিতৰত খুদিছে এই অপচন কেইটাৰ ভিতৰত যদি আমি চাও অপচন ডি শ্ৰী উদ্ধৱ ভৰালী তেখেতক পদ্মশ্ৰী এৱাৰ্ড দিয়া হৈছিল ইয়াৰ উপৰিও আমি বৰ্তমান প্ৰেক্ষাপটত যদি চাও বৰ্তমান এই বছৰ পদ্ম এৱাৰ্ড যি তিনটা পদ্ম এৱাৰ্ড থাকে পদ্ম বিভূষণ পদ্মভূষণ আৰু পদ্মশ্ৰী সেই পদ্মশ্ৰী টোটেল এৱাৰ্ড দিয়া হৈছিল 139 এনে ধৰণে কৰা হৈছে পদ্ম বিভূষণ 7টা পদ্মভূষণ হৈ গল 19টা ঠিক আছে আৰু পদ্মশ্ৰী হৈ গল 113টা ক্লিয়াৰ কথাটো টোটেল দিয়া হৈছিল 139 ইয়াৰ ভিতৰত অসমৰ 4 জনক পদ্মশ্ৰী এৱাৰ্ড দিয়া হৈছিল সেই কেইজন কোন সেই কেইজন হৈ গল এজন হল অনিল কুমাৰ বড়ো তাৰ পিছত দ্বিতীয়জন হৈ গল গীতা উপাধ্যায় তৃতীয়জন হয় জোনাচৰণ বাথাৰিয়া ইয়াৰ পিছত আহিবলে ৰেবকান্ত মহন্ত 4 নম্বৰ আহিলে ৰেবকান্ত মহন্ত প্ৰতিটো অসম পুলিচৰ পৰীক্ষাত এটা খেলৰ কোৱেশ্চন হোৱা দেখা যায় এইটো কোৱেশ্চন হৈ গল ৰিয়ান পৰাগী যে 2019 চনত আহিছিল ৰিয়ান পৰাগে কি খেলৰ লগত জড়িত 2019 চনত আহিছিল ফুটবল ক্ৰিকেট বক্সাৰ বেডমিন্টন আমি সকলোৱে জানো ৰিয়ান পৰাগ ক্ৰিকেটৰ লগত জড়িত আৰু তেখেতে ৰাজস্থান ৰয়েলছত আইপিএলত খেলে আৰু ভাৰতৰ টিম হৈ তেখেতে বৰ্তমান খেলি আছে ইয়াৰ উপৰিও বৰ্তমান সময়ত এটা কোৱেশ্চন আহিব পাৰে যে বৰ্তমান বিসিসিআই নৱনিযুক্ত সেক্ৰেটাৰী কোন সম্পাদক কোন তেখেত হৈ গল দেৱজিৎ শইকীয়া তেখেত অসমৰ গতিকে এই কোৱেশ্চনটো অসম পুলিচত এবাৰ আহিব পাৰে আপোনালোকে চাই যাব আহকচোন পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ এইটো কোৱেশ্চন খুব ৰিপিট হৈ থকা দেখা যায় যে ভিলেজ ৰকষ্টাৰ was directed by ভিলেজ ৰকষ্টাৰ ফিল্মখন কোনে ডাইৰেক্ট কৰিছিল এই কোৱেশ্চনটো আহি থকা দেখা যায় আমি সকলোৱে জানো ইয়াৰ কোৱেশ্চনটো শুদ্ধ উত্তৰ ৰীমা দাস আপোনালোকে হিমা দাস নামাৰিব বৰ্তমান কিছুমান পৰীক্ষাত আহিছে হিমা দাসৰ অপচনত থাকে আপোনালোকে হিমা দাস নামাৰিব হিমা দাস হৈ গল আমাৰ দৌৰবিদ অসমৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰীমা দাসে 2017 চনত এই ছবিখন নিৰ্মাণ কৰিছিল ঠিকে আছে নে ৰীমা দাস ভিলেজ ৰকষ্টাৰৰ ডাইৰেক্টৰ পৰৱৰ্তী প্ৰশ্নটো হু ইজ নট এ মেম্বাৰ অফ বিমষ্টেকৰ তলৰ কোনখন মেম্বাৰ নহয় খুদিছে অপচন আছে নেপাল শ্ৰীলংকা বাংলাদেশ কাজাখস্তান ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি কাজাখস্তান বিমষ্টেকৰ মেম্বাৰ নহয়
কাজাখস্তান এখন চেন্ট্ৰেল এছিয়াৰ এখন লেণ্ডলক কাণ্ট্ৰি লেণ্ডলক কাণ্ট্ৰি কি আপোনালোকক অলৰেডি মই আগৰ ভিডিঅ'ত কৈ আহিছো যে লেণ্ডলক কাণ্ট্ৰি হ'ল যি সম্পূৰ্ণ চাৰিওফালৰ পৰা মাটিয়ে বা ভূপৃষ্ঠই আৱৰি থাকে কোনো সাগৰীয় সীমাৰ লগত সংযোগ নহয় সেইখনকে কয় লেণ্ডলক কাণ্ট্ৰি কাজাখস্তান হৈ গ'ল এখন লেণ্ডলক কাণ্ট্ৰি আৰু কাজাখস্তানৰ কেপিটেল যদি আমি যাওঁ বিস্কেক BISH বিস্কেক হৈ গ'ল ইয়াৰ কেপিটেল ঠিক আছে নে কেপিটেল হৈ গ'ল বিস্কেক ঠিক আছে ইয়াৰ উপৰিও আমি যদি বিমষ্টেকৰ বিষয়ে অলপ ডিসকাস কৰো বিমষ্টেকৰ ফুল ফৰ্মটো হৈ গ'ল Bay of Bengal Initiative for Multisectoral Technical and Economic Cooperation Bay of Bengal Initiative for multisectoral technical and economic cooperation ঠিক আছে না এটো হল বিমষ্টেকৰ ফুল ফৰ্ম কেতিয়াবা বিমষ্টেকৰ ফুল ফৰ্ম খুদিব পাৰে ইয়াত কেইখন কান্ট্ৰি আছে ইয়াত টোটাল 7খন কান্ট্ৰি আছে 7খন কান্ট্ৰি আছে তাৰ ভিতৰত আমাৰ ইন্ডিয়া ঠিক আছে ভুটান নেপাল আছে শ্রীলঙ্কা আছে বাংলাদেশ আছে থাইল্যান্ড আছে म्यांमार আছে ঠিক আছে থাইল্যান্ড म्यांमार ঠিক আছে টোটাল হৈ গল কেখন 7খন গতিকে মন ৰাখিব বিমষ্টেক কি বিমষ্টেকত ফুল ফৰ্মটো কি আৰু বিমষ্টেকৰ হেডকোৱাৰ্টাৰ ক'ত আছে হেডকোৱাৰ্টাৰটো মন ৰাখিব হেডকোৱাৰ্টাৰ হৈ গল ঢাকাত আছে ঢাকা বাংলাদেশৰ ঢাকা চহৰত আছে ইয়াৰ হেডকোৱাৰ্টাৰ আৰু 1997 6 জুনত এই বিমষ্টেক গঠন হৈছিল ক্লিয়াৰ আই থিংক ক্লিয়াৰ হ'ল যদি পৰৱৰ্তী প্ৰশ্নলৈ আহিব পাৰো পৰৱৰ্তী প্ৰশ্নটো কাউন্সিল অফ ষ্টেট ওয়াজ নেমড এজ কাউন্সিল অফ ষ্টেট যি আগতে নাম আছিল বৰ্তমান তা কি বুলি জনা যায় লোকসভা সংসদ ৰাজ্যসভা বিধান সভা ইয়া শুদ্ধটো হ'ল ৰাজ্যসভাক আগতে কাউন্সিল অফ ষ্টেট বুলি জনা হৈছিল এই কাউন্সিল অফ ষ্টেট টু ৰাজ্যসভালে 1954 চনৰ 23 আগষ্টত ইয়াক ৰাজ্যসভা বুলি ইয়াক নতুনকৈ ৰিনেম কৰা হৈছিল আগতে কি বুলি জনা হৈছিল কাউন্সিল অফ ষ্টেট আৰু এটা কথা মনত ৰখা অতি দৰকাৰ অসমত পৰা আসামৰ পৰা ৰাজ্যসভালৈ 7জন মেম্বাৰ যায় আই থিংক কথাটো ক্লিয়াৰ হ'ল 1954 চনৰ 23 আগষ্টত ইয়াক ৰাজ্যসভা নাম বুলি নামকৰণ কৰা হৈ গ'ল ইয়াক কি বুলি কোৱা হয় ইয়াক আপাৰ হাউস বুলি কোৱা হয় আপাৰ হাউস ওকে লোৱাৰ হাউস মানে হ'ল লোকসভা ঠিক আছে আই থিংক কথা কিটা ক্লিয়াৰ হ'ল পৰৱৰ্তী প্ৰশ্নলৈ যাব পাৰো পৰৱৰ্তী প্ৰশ্নটো 2019 চনতে আহিছিল হু ক্যান নট ভোট ইন দ্য ইলেকশন অফ প্ৰেসিডেন্ট অফ ইন্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত তলৰ কোনে ভোটদান কৰিব নোৱাৰে অপচন সমূহৰ ভিতৰত ৰাজ্যসভা মেম্বাৰে পাৰে লোকসভাৰ পাৰে লেজিসলেটিভ এছেম্বলিৰ পাৰে গতিকে নোৱাৰে কোনে ইলেক্টেড মেম্বাৰ অফ লেজিসলেটিভ কাউন্সিলৰ কোনো মেম্বাৰে ইয়াত ভোটদান কৰিব নোৱাৰে বৰ্তমান সময়ত লেজিসলেটিভ কাউন্সিল কেইখন ষ্টেটত আছে টোটাল 6খন ষ্টেটত আছে সেই কেইখন হ'ল আন্ধ্ৰ প্ৰদেশ কৰ্ণাটক তেলেংগানা ঠিক আছে তাৰ পিছলৈ মহাৰাষ্ট্ৰ বিহাৰ আৰু ইউপি আই থিংক কথাটো ক্লিয়াৰ হ'ল আৰু এই লেজিসলেটিভ কাউন্সিল বস্তুটো কিমান আৰ্টিকেলত আছে আৰ্টিকেল 169 ত এই লেজিসলেটিভ কাউন্সিলৰ ওপৰত কথাটো লিখা আছে আৰ্টিকেল 169 কথা মন ৰাখিব 6খন ষ্টেটত লেজিসলেটিভ কাউন্সিল আছে আন্ধ্ৰ প্ৰদেশ কৰ্ণাটক তেলেংগানা মহাৰাষ্ট্ৰ ইউপি আৰু বিহাৰ আৰু ইউপি গতিকে এই কথা এই প্ৰশ্ন আহি থকা দেখা যায় এই কোৱেশ্চনটো 2019 চনৰ এটা চিত্ৰত আহিছিল গতিকে প্ৰশ্নটো এনে ধৰণৰ প্ৰশ্নটো লিখা আছে দ্য টাৰ্ম মনোপলি ইজ এছ'চিয়েটেড উইথ
মনোপলি শব্দটো তলৰ কোনটো শ্ৰেণীৰ লগত জড়িত হৈ আছে প্ৰথমটো হ'ল কেপিটেলিষ্ট বি টু হ'ল সোশিয়েলিষ্ট সি টু হৈ গ'ল কমিউনিজম ডি টু মিক্স ইকনমি আমি সকলোৱে জানো মিক্স ইকনমিটো মনোপলি বস্তুটো নাই আমাৰ ভাৰতৰ মিক্স ইকনমি আছে কমিউনিজমত নাই সোশিয়েলিজমত আছে নেকি সোশিয়েলিজমতো নাই কেপিটেলিষ্ট যে কেপিটেলিষ্ট ব্যৱস্থা আছে কেপিটেলিষ্ট বা কেপিটেলিজম ব্যৱস্থাত এই মনোপলি বস্তুটো আছে মনোপলি বা কেপিটেলিষ্টত এই পুঁজিবাদী অসমীয়াত কোৱা হয় ইয়াক পুঁজিবাদী বুলি ইয়াক কোৱা হয় ইয়াৰ অৰ্থটো এটাই যে কোনো কোম্পানীয়ে বজাৰ বা ব্যৱসায় প্ৰতিষ্ঠানে যেতিয়া বজাৰ দখল কৰে তে সিহঁতৰ মূল্যৰ বহা কমা সম্পূৰ্ণ নিয়ন্ত্ৰণ কাৰ হাতত থাকে এই কোম্পানী হাতত থাকে বা ব্যৱসায় প্ৰতিষ্ঠানৰ ওপৰত থাকে তাকে কোৱা হয় মনোপলি বা কেপিটেলিষ্ট সিস্টেম ওকে আই থিংক কথাটো ক্লিয়াৰ হ'ল মনোপলি বা কেপিটেলিষ্ট সিস্টেম কাৰ লগত জড়িত আপোনালোকে গম পালে আৰু কি কৰে হেতুৱে আপোনালোকে ভালদৰে বুজি পালে আৰু ইয়াৰ অসমীয়া টাৰ্মটো হ'ল পুঁজিবাদী পৰৱৰ্তী প্ৰশ্নটো হুইচ নট এ ইউনিয়ন টেৰিটৰী তলৰ কোনখন ইউনিয়ন টেৰিটৰী নহয় সুধিছে ভাৰতৰ চণ্ডীগড় পণ্ডিচেৰী লাডাখ দমন এণ্ড দিউ অপশ্যন ডি শুদ্ধ উত্তৰ মানে দমন এণ্ড দিউ বৰ্তমান ইউনিয়ন টেৰিটৰী নপৰে এতিয়া আমি যদি কেপিটেললৈ চাওঁ চণ্ডীগড়ৰ কেপিটেল কি হয় চণ্ডীগড়ৰ কেপিটেল হ'ল চণ্ডীগড় পাঞ্জাবৰো কেপিটেল হাৰিয়ানাৰ কেপিটেল ওকে আপোনালোকে মনত ৰখাটো অতি দৰকাৰ পণ্ডিচেৰী বা পুডুচেৰী বুলি যাক কোৱা হয় পুডুচেৰীৰ কেপিটেল পুডুচেৰী ঠিক আছে লাডাখৰ হৈ গ'ল কি লাডাখৰ হৈ গ'ল কেপিটেল লেহ ইয়াৰ উপৰি নিউ দিল্লী আছে নিউ দিল্লী কাৰ কেপিটেল নিউ দিল্লী হৈ গ'ল দিল্লীৰ কেপিটেল ওকে জে এন কেৰ আকৌ কেপিটেল আছে দুটা জে এন কেৰ কেপিটেল দুটা প্ৰথম হৈ গ'ল আপোনাৰ সামাৰ কেপিটেল যদি আমি চাওঁ সামাৰ কেপিটেলটো কি সামাৰ কেপিটেল হৈ গ'ল শ্ৰীনগৰ আৰু উইন্টাৰ মানে ঠাণ্ডা দিনৰ কেপিটেল হৈ গ'ল ইয়াৰ কি জম্মু ওকে জম্মু হৈ গ'ল ঠাণ্ডা দিনত আৰু গৰম দিনত হৈ গ'ল শ্ৰীনগৰ আই থিংক কথাকেইটা ক্লিয়াৰ হয় আন্দামান নিকোবৰ থাকি গৈছিল পোৰ্ট ব্লেয়াৰ হৈ গ'ল আন্দামান এণ্ড নিকোবৰৰ কেপিটেল আই থিংক আপোনালোকে ইউনিয়ন টেৰিটৰীৰ বিষয়ে ভালদৰে বুজি পালে হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভাৰ চেয়াৰমেন কোন হয় ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হৈ গ'ল ৰাজ্যসভাৰ কি চেয়াৰমেন পৰৱৰ্তী প্ৰশ্নটো হোলছ ইন ওজন লেয়াৰ আৰ কজড বাই ওজন লেয়াৰত যেটো হোল বা ফুটা হয় কিহৰ বাবে হয় আমি সকলোৱে জানো CFCৰ বাবে ক্লোৰোফ্লোৰকাৰ্বন ক্লোৰোফ্লোৰকাৰ্বনৰ বাবে কি হয় ওজন লেয়াৰত ফুটা হয় আৰু অতি বেঙুনীয়া ৰশ্মি আমাৰ পৃথিৱীলৈ আহে তাৰ বাবে আমাৰ বিভিন্ন বেমাৰ আজাৰ হোৱা দেখা যায় আৰু এই CFC ক'ত থাকে ৰেফ্ৰিজাৰেটৰ আৰু বা আমাৰ বিভিন্ন আৰ্টিফিচিয়েল যিখিনি বস্তু আছে সেইখিনিত CFC নিৰ্গত হয় ওকে পৰৱৰ্তী প্ৰশ্নলৈ আহিব পাৰো কোৱেশ্চন নম্বৰ 13 হুইচ ডিস্ট্ৰিক্ট অফ আসাম হেজ নো ইন্টাৰনেশ্যনেল বাউণ্ডাৰী তলৰ কোনখন ডিস্ট্ৰিক্টে কোনো অন্তৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰা নাই ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন সি তিনিচুকীয়া কোনো ধৰণৰ ইন্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰা নাই ভাৰতৰ বা অসমে টোটেল দুখন ৰাষ্ট্ৰৰ সৈতে ইন্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰিছে সেইকেইখন হৈ গ'ল ভূটান আৰু আনখন হৈ গ'ল বাংলাদেশ ওকে বাংলাদেশ আৰু ভূটানৰ সৈতে অসমে ইন্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰিছে ভূটানৰ সৈতে কিমান শ্বেয়াৰ কৰিছে ভূটানৰ সৈতে কৰিছে 265.8 ওকে 265.8 km ভূটানৰ সৈতে শ্বেয়াৰ কৰিছে আৰু বাংলাদেশৰ সৈতে কিমান শ্বেয়াৰ কৰিছে বাংলাদেশৰ সৈতে কৰিছে কিমান 263 বাংলাদেশৰ সৈতে কোনে কৰিছে ধুবুৰী সাউথ চলমা মানকাছাৰ কাছাৰ আৰু কৰিমগঞ্জ এই চাৰিখন ষ্টেটে জিলাই বাংলাদেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে আৰু ভূটানৰ সৈতে আমাৰ কোনে শ্বেয়াৰ কৰিছে কোকৰাঝাৰ চিৰাং বাক্সা আৰু উদালগুৰি এই চাৰিখন জিলাই ভূটানৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে আৰু টোটেল কিমান বৰ্ডাৰ শ্বেয়াৰ কৰিছে 265.8 কিলোমিটাৰ পৰৱৰ্তী প্ৰশ্নটো হু ৰট নামঘোষা কোনে লিখিছিল প্ৰতিটো পৰীক্ষাত
শংকৰদেৱ বা মাধৱদেৱৰ এটা নহয় এটা প্ৰশ্ন ৰিপিট হোৱা দেখা যায় গতিকে আপোনালোকে তেখেতলোকৰ বায়োগ্ৰাফিটো ভালদৰে চাই যাব নামঘোষা কোনে লিখিছিল আমি সকলোৱে জানো নামঘোষা লিখিছিল অপচন এ মাধৱদেৱে লিখিছিল নামঘোষা আৰু এই নামঘোষাক হাজাৰী ঘোষা বুলি কোৱা হয় হাজাৰী ঘোষা বুলিও ইয়াক জনা যায় ইয়াৰ উপৰিও কেতিয়াবা ক'ব পাৰে কীৰ্তন ঘোষা কোনে লিখিছিল কীৰ্তন ঘোষা কোনে লিখিছিলে কীৰ্তন ঘোষা লিখিছিলে কোনে কীৰ্তন ঘোষা লিখিছিলে শংকৰদেৱে শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাখন লিখিছিল আপোনালোকে ভুল নকৰিব কীৰ্তন ঘোষা আৰু নামঘোষাৰ মাজত কুৱেশ্যন নম্বৰ 15 হু ৰট কাৰেঙৰ লিগিৰিখন কোনে লিখিছিল অপচন সি জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিলে কাৰেঙৰ লিগিৰিখন তেখেতে লিখিছিল আৰু তেখেতৰ প্ৰথমখন তেখেতে দ্বাৰা ৰচিত ড্ৰামা আছিলে নাটক বা ড্ৰামা আছিলে কি সুনীত কোঁৱৰী আছিল তেখেতৰ দ্বাৰা লিখিত প্ৰথমখন ড্ৰামা ঠিক আছে কুৱেশ্যন নম্বৰ 16 whom ভাস্কৰ বৰ্মন sent as a ambassador to হৰ্ষবৰ্ধনৰ ওচৰত ভাৰতে কোনজন দূত পঠাইছিল তলৰ কোনজন দূতক পঠাইছিল অপচন ডি হংসবেগ নামৰ দূতজনক কুমাৰ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিয়াইছিল আৰু তেখেতলোকৰ মিত্ৰতাত এটা মানে একটা সুস্থিৰ মিত্ৰতা স্থাপন কৰাইছিল এই মিত্ৰতা স্থাপন কৰাৰ বাবদ গৌড়ৰ ৰজা শশাংকক যি আছিলে ভাস্কৰ বৰ্মনৰ শত্ৰু শশাংকক গৌড়ৰ ৰজা শশাংকক হৰ্ষবৰ্ধনৰ সহায়ত হৰুৱাবলৈ সক্ষম হৈছিল পৰৱৰ্তী প্ৰশ্নটো where was মাধৱদেৱা born মাধৱদেৱ ক'ত জন্ম হৈছিল সেইটো কথা সুধিছে অপচনটো হৈ গ'ল অপচন সি লেটেকু পুখুৰী নাৰায়ণপুৰ এই বৰ্তমান নৰ্থ লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাৰায়ণপুৰত লেটেকু পুখুৰীত মাধৱদেৱৰ জন্ম হৈছিল কিমান চনত 1489 চনত ঠিক আছে আৰু তেখেতৰ মৃত্যু ক'ত হৈছিলে তেখেতৰ মৃত্যু হৈছিলে ভেলাচত্ৰ বা ভেলাগুৰি সত্ৰত তেখেতৰ মৃত্যু হৈছিল কিমান চনত 1596 চনত আৰু ই আছে ক'ত কোচবিহাৰত তেখেতৰ মৃত্যু হৈছিল ওকে কথাটো ক্লিয়াৰ হ'ল এটা 2019 চনৰ আসাম পুলিচ ABUBত অহা এটা প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিলো which Assamese film was released in 1935 1935 চনত তলৰ কোনখন অসমীয়া ছবি ৰিলিজ হৈছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি জানো জয়মতী 1935 চনত ৰিলিজ হৈছিল আৰু তাক ডাইৰেক্ট কোনে কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালা ক্লিয়াৰ কথাটো তা জয়মতী ছবিটো আমি সকলোৱে জানো কোনে কৰিছিল আইদেউ হেণ্ডিকে ওকে আইদেউ খন্দিকৈ জয়মতী পাৰ্টটো কৰিছিলে আৰু গদাপানী বা গদাধৰ সিংহ বা গদাপানীটো কোনে কৰিছিলে গদাপানীটো কৰিছিলে ফুনু বৰুৱা আৰু এই জয়মতী যেটো নাটকখন লিখি উলিয়াইছিলে কোনে লিখি উলিয়াইছিলে লক্ষীনাথ বেজবৰুৱাই আৰু জ্যোতিপ্ৰসাদ আগৰৱালা যৌথভাৱে তেখেত দুজনে জ্যোতিপ্ৰসাদ আগৰৱালা এই নাটকখন লিখি উলিয়াইছিল 2019 চনত এটা সায়েন্সৰ কোৱেশ্চন আহিছিল মই আপোনালোকৰ বাবে সায়েন্সৰ কোৱেশ্চনটো সলিউশনটো লৈ আহিছো if a large number of people are enclosed in a room then যদি বহু সংখ্যক মানুহ এটা ৰুমৰ ভিতৰত সোমাই থাকে তেতিয়া হলে কি হ'ব তাত অক্সিজেন এন্ড কাৰ্বন ডাই অক্সাইড গেছ ইনক্ৰিজ হ'ব অক্সিজেন ইনক্ৰিজ হ'ব কাৰ্বন ডাই অক্সাইড গেছ ইনক্ৰিজ হ'ব নে অক্সিজেন বা কাৰ্বন ডাই অক্সাইড দুইটা কমি যাব তেতিয়া কি হ'ব যেতিয়া মানুহ একেলগে বহু সংখ্যক মানুহ একেলগে থাকিব তেতিয়া কি হ'ব কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো অকলে বাঢ়ি যাব কিয়নো অক্সিজেনটো লিমিটেডে থাকিব মানুহে নিখাস কৰিব উশাহ লোৱাৰ পিছত নিখাহত কি কৰিব কাৰ্বন ডাই অক্সাইডটো ৰিলিজ কৰিব গতিকে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব আজি ভিডিওটোৰ অন্তিমটো প্ৰশ্ন যেটো 2019 চনৰ আসাম পুলিচ ABUBত আহিছিলে বাগৰুম্বা ইজ এ ডান্স ফৰ্ম অফ বাগৰুম্বা কাৰ ডান্স ফৰ্ম হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সি বড়োসকলৰ ডান্স ফৰ্ম হৈ গ'ল বাগৰুম্বা ঠিকই আছে আৰু কোনোবা এটা ডান্স ফৰ্ম বা কালচাৰেলৰ ওপৰত কোৱেশ্চন আহিব আপোনালোকে চাই যাব ফেষ্টিভেল কাৰ কোনটো পৰে ঠিক আছে আৰু কোনজন গড বা কোনজন ভগৱানক পূজা অৰ্চনা কৰে তেন ধৰণৰ প্ৰশ্ন আহি থকা দেখা যায় আৰু প্ৰশ্নসমূহ আহিবই গতিকে আজি ভিডিওটো ইমানেই সামৰি মাৰিলো
ইয়াৰ পাছত আমি আৰু এখন পেপাৰ লৈ আহিম যাৰ জিকে কুৱেশ্যনখিনি আপোনালোকৰ মাজলৈ লৈ আহিম আপোনালোকে নিজৰ প্ৰস্তুতি সেই পৰীক্ষাৰ প্ৰশ্ন কাকতৰ ভিত্তিতে কৰি যাব তেনেকুৱা ধৰণৰ প্ৰশ্নই খুব ৰিপিট হৈ থকা দেখা যায় বিদায় মাগিলো জয় হিন্দ